সৃষ্টি, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ এটা চুকত আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে বুলি শাস্ত্ৰই কৈছে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। তাত আপোনালোকে পাব। চতুৰ্থ স্কন্ধ বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত বিৱৰণ। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে ভগৱানে সকলোকে কেনেকৈ পোষণ কৰিছে। বিষ্ঠাৰ গৰ্তত থকা এটা কীটো জীয়াই আছে, তেওঁৰ কাৰণেও খাদ্য যোগাৰ আছে। গছ বন, গছৰ ওপৰত থকা চৰাই চিৰিকটিৰ কাৰণেও আছে, পোক পৰুৱাৰ কাৰণেও আছে। আনকি সন্তান এটা মাতৃৰ কোলা গৰ্ভত থাকোঁতে সেই সন্তানটোৱে জন্ম হৈ প্ৰথম গ্ৰহণ কৰিব পৰীয়া আহাৰ মাকৰ স্তনত আগতেই তৈয়াৰ কৰি দিয়ে। কিমান কৃপালু হ'ব লাগিব। গতিকে সেইজন ভগৱানে কেনেকৈ পোষণ কৰি আছে বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়। কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয় শাপগ্ৰস্ত হৈ অসুৰ যোনিত আহিবলগীয়া হ'ল এয়া সুন্দৰভাৱে বৰ্ণনা কৰিছে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথাৰে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বিস্তৃতভাৱে বিৱৰণ দিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিছোঁ।